কিতাপ পঢ়ি মৰিগাঁৱৰ কৃষ্ণই পালে 1 লাখ টকাৰ পুৰস্কাৰ। কিতাপ পঢ়িলেও পুৰস্কাৰ, লাখ টকা পৰ্যন্ত পুৰস্কাৰ লাভ কৰিলে কিতাপ পঢ়ি। শুনাত আচৰিত লাগিলেও এয়াই সত্য হয়। যান্ত্ৰিকতাৰ সময়ত বৰ্তমান প্ৰায় সংখ্যক যুৱক যুৱতী মোবাইল গেমিঙত বা বাইক ষ্টাণ্টত বা আন অলাগতিয়াল কামত ব্যস্ত। মুঠতে পঢ়াৰ প্ৰতি হেঁপাহ নোহোৱা হৈছে বহুতৰে। কিতাপ পঢ়াৰ প্ৰতি এনে কিছুমান দুৰৱস্থা দেখি বিন্নাগান্ধী সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে লৈছিল এক বৃহৎ পদক্ষেপ। হোজাইৰ স্বেচ্ছাসেৱী সংস্থা মৰ্কজুল মা আৰিফৰ সহযোগত আৰম্ভ কৰিলে বুকছ ৰিডিং ক্লাব কম্পিটিশ্যন। সেই প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা 500ৰো অধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল, যেন কিতাপ পঢ়াৰ প্ৰতি এক নতুন যুগৰ সূচনা হৈ পৰিছিল। 500 প্ৰতিযোগীৰ ভিতৰত আজি 10জন শ্ৰেষ্ঠ প্ৰতিযোগীক জয়ী হিচাপে নিৰ্বাচিত কৰিছে। প্ৰথম পুৰস্কাৰ ঘোষণা কৰে বিন্নাগান্ধী সমষ্টিৰ বিধায়ক চিৰাজউদ্দিন আজমলে। A huge round of applause for the Krishna Hazarika. ক্ৰমান্বয়ে বাকী পুৰস্কাৰসমূহ ঘোষণা কৰে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলাম, ডক্টৰ শামছুল হক চৌধুৰী, ডক্টৰ MRH আজাদ, প্ৰফেচৰ ৰছিদ আহমেদ, মৌলানা পাৰভেজ আলম সহ অন্যান্য বিষয়াসকলে। নিৰ্বাচিত হোৱা 10জনৰ ভিতৰত প্ৰথম পুৰস্কাৰ লাভ কৰে মৰিগাঁৱৰ কৃষ্ণ হাজৰিকাই। কৃষ্ণ হাজৰিকাক নগদ 1 লাখ টকা চেকেৰে পুৰস্কৃত কৰে বিধায়ক চিৰাজউদ্দিন আজমলে। দ্বিতীয় পুৰস্কাৰ লাভ কৰে আঞ্জুমা বেগমে। আঞ্জুমা বেগমক ৭৫,০০০ টকা আৰু তৃতীয় পুৰস্কাৰ লাভ কৰা আৰ্চিয়া শ্বেহনাজ আহমেদক ৫০,০০০ টকাৰে পুৰস্কৃত কৰে বিধায়কগৰাকীয়ে। এনেদৰে চতুৰ্থ স্থান লাভ কৰাজনক ২৫,০০০ আৰু বাকী ৬গৰাকীক ৫,০০০কৈ টকাৰে পুৰস্কৃত কৰে। পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীৰ মন্তব্য আছে, শুনাই লৈছো। মই বৰ্তমান বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পঢ়ি আছো। এই প্ৰচেছটো বহুত ভাল লাগিছে আৰু মই ভবা নাছিলোঁ যে ফাৰ্ষ্ট পজিশ্যন পাম বুলি। যোৱা এপ্ৰিল মাহৰ 2024 চনতে এই ইনিচিয়েটিভটো প্ৰথমতে ষ্টাৰ্ট হৈছিলে। এইটো এটা বহুত ভাল পদক্ষেপ। এইটো এতিয়া বৰ্তমান বিজ্ঞান প্ৰযুক্তিৰ যুগত নৱপ্ৰজন্ম অকল মোবাইল ফোন বা ছ'চিয়েল মিডিয়া, অনলাইন গেমত ব্যস্ত থাকে। এই পদক্ষেপটোৱে নতুন ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ কিতাপৰ প্ৰতি আগ্ৰহ আৰু আকৰ্ষিত কৰিছিল। যে এই প্ৰচেছটো তেওঁলোকে যাতে আগলৈও অবিৰত ৰাখক, এয়াই মোৰ এটা তেওঁলোকলৈ অনুৰোধ। ভাল লাগিছে, তেওঁলোকৰ যি প্ৰচেষ্টা বহুত ভাল হয়। আগলৈ এইদৰে অনুষ্ঠান পাতি যাওক আৰু নতুন নতুন ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাওক এইদৰে। মই টোটেল 12খন পঢ়িছিলোঁ। গোটেইকেইখন অসমীয়া নভেলে আছিলে আৰু তাৰ ভিতৰত মোৰ চবতকৈ প্ৰিয় মোৰো এটা সপোন আছিল আৰু অসীমত যাৰ হেৰাল সীমা, বকুল ফুলৰ দৰে আৰু মিৰি জীয়ৰী। খুব ভাল লাগিছে, কাৰণ যোৱা এবছৰৰ পৰা আমি কিতাপ পঢ়াত সময় দিছোঁ। বহু মানুহে মোবাইলত সময় দিয়ে, আমিও মোবাইল চলাওঁ, কিন্তু বেছিভাগ সময় আমি কিতাপত দিছোঁ। মই 51খন কিতাপ পঢ়ি ৰিভিউ দিছোঁ আৰু সেইখনৰ প্ৰায় 51খন কিতাপবোৰ মুখস্থ হোৱাৰ নিচিনাই হৈছে। বিশ্লেষণাত্মক বহু বস্তু আমি পাইছোঁ, বহু নতুন কথা শিকিবলৈ পাইছোঁ, নলেজ আমি গেইন কৰিছোঁ। কিন্তু মহম্মদ চিৰাজউদ্দিন আজমল চাহেবে আমাক পুৰস্কাৰ দিছে, আজি প্ৰাইজ মানিও পাইছোঁ, লগতে ট্ৰফিও দিছে আৰু আমাক উৎসাহিত কৰিছে। আগলৈকে আমি এনেদৰে কিতাপ পঢ়ি যাম আৰু নৱপ্ৰজন্মক সেইটোৱে ক'ব বিচাৰোঁ যে মোবাইলত দিয়া সময়তকৈ কিতাপত সময় দিলেহে ভাল। কাৰণ মোবাইলৰ পৰা ধনাত্মক যেনেকৈ বস্তু পোৱা যায়, তেনেকৈ ঋণাত্মক বহু বস্তু আছে, কিন্তু কিতাপৰ পৰা আমি অকল ধনাত্মক জ্ঞানহে লাভ কৰিব পাৰি। সেইখিনি। মোৰ নাম ফাৰ্মিন বেগম, এডভোকেট হোজাই শংকৰদেৱ নগৰ।